হেল্ল' গাইজ ৱেলকাম বেক টু মাই এডুকেশ্যন আছাম চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ৰেলৱে RRB গ্ৰুপ ডিত কেনেকৈ অনলাইন কৰিব পাৰি, কেনেকৈ অনলাইন আবেদন কৰিব পাৰি। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপুনি যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব। যেনে মই ক্ৰম ব্ৰাউজাৰটো খুলি লৈছোঁ। ইয়াতে চাৰ্চ কৰিব indiafirstjobalert.com। এনেকৈ আপুনি টাইপ কৰি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত এনেকৈ টপ আপ এটা আহিব। টপ আপটো আপুনি কাটি দিব। কাটি দিয়াৰ পিছত ইয়াত দেখিবলৈ পাইছে RRB ৰেলৱে গ্ৰুপ ডি ৰিক্ৰুইটমেণ্ট 2025। তাতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত অলপ ৱেইট কৰিব, মোৰ নেটটো শ্ল'। আকৌ এনেকৈ পাৱাৰ এটা দিছে, এইটো কাটি দিব। তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰিব। এতিয়া আপুনি স্ক্ৰল ডাউন কৰি তললৈ চাই গৈ থাকক। এতিয়া আপুনি দেখিবলৈ পাইছে এপ্লাই অনলাইন লিংক। এতিয়া আপুনি লিংক হিয়াৰ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ দেখিবলৈ পাইছে এপ্লাই অপশ্যনটোত ক্লিক কৰি, যদি আগতে এপ্লাই কৰা আছিল তেতিয়াহ'লে অলৰেডি হেভ এন একাউণ্টত ক্লিক কৰিব। যদি নতুনকৈ এবাৰ প্ৰথমবাৰ এপ্লাই কৰিছে তেনেহ'লে ক্ৰিয়েট এ একাউণ্টত ক্লিক কৰিব। এনেকৈ ক্লিক কৰাৰ পিছত আপোনাৰ ইয়ালৈ এনেকৈ আহিছে কাণ্ট্ৰি অফ নেশ্যনেল, ইয়াত ইণ্ডিয়া চিলেক্ট কৰিব। তাৰপিছত ফুল নেমটো লিখিব আপোনাৰ নিজৰ। আপুনি যদি এপ্লাই কৰে আপোনাৰ নামটো লিখিব, নহ'লে বেলেগৰ এপ্লাই কৰিলে সেই এপ্লিচিয়েণ্টৰ নেম লিখিব। আকৌ ৰি এণ্টাৰ নেম, ইয়াত লিখিব নেমটো পুনৰ। মই এনেকৈ লিখি দিছোঁ মনেশ্বৰ গোহাঁই। হেভ ইউ চেঞ্জ ইয়ৰ নেম, এইটো ন কৰিব যদি নেমটো চেঞ্জ কৰিব নিবিচাৰে। যদি বিচাৰে য়েছ কৰিব। এতিয়া মই ডেট অফ বাৰ্থটো চিলেক্ট কৰিছোঁ। ডেট অফ বাৰ্থটো আপুনি এনেকৈ চিলেক্ট কৰি পিনে ডেট অফ বাৰ্থটো দিব। তাৰপিছত ৰিটাইপ ডেট অফ বাৰ্থ, পুনৰ আপুনি ডেট অফ বাৰ্থটো দিব। একে চেম আপোনাৰ ডেট অফ বাৰ্থটো কিমান হয়। চিলেক্ট জেণ্ডাৰ, আপুনি যদি মেল হয় মেল চিলেক্ট কৰিব, যদি ফিমেল হয় ফিমেল চিলেক্ট কৰিব। যদি আপুনি মতা মানুহ হয় তেনেহ'লে মেল চিলেক্ট কৰিব, যদি মাইকী হয় ফিমেল চিলেক্ট কৰিব। এতিয়া আপোনাৰ ফাদাৰ নেম মই ইয়াত লিখি দিছোঁ। ইয়াত আকৌ ৰিটাইপ কৰি দিছোঁ। মাদাৰ নেমটো মই লিখি দিছোঁ। ৰিটাইপ মাদাৰ নেম। ইয়াতে মই পুনৰ মাদাৰ নেমটো লিখি দিছোঁ। কণ্টেক্ট ডিটেইলছ, আপোনাৰ এইকেইটা নামকেইটা হৈ গ'ল। তাৰপিছত কণ্টেক্ট ডিটেইলছত আপুনি ইমেইল এড্ৰেছ, আপোনাৰ ইমেইল এড্ৰেছটো ভেলিড থকা ইমেইল এড্ৰেছটো ইয়াত বহাই দিব। বহাই পিনে গেট ইমেইল OTP তাত ক্লিক কৰিব। আপোনাৰ মেইললৈ এটা OTP যাব। এইটো মোৰ অলৰেডি আগতে দিয়া আছিল, সেইকাৰণে নাই যোৱা। অলৰেডি একাউণ্ট মোৰ ক্ৰিয়েট কৰি থোৱা হৈছিলে। এতিয়া মই বেলেগ এটা ইমেইল ID দি দেখাই দিম আপোনালোকক। এনেকৈ চাব, মইতো বেলেগ এটা ইমেইল মোৰ ভাগৰ দিছোঁ। এনেকৈ আপোনাৰ ইমেইল এড্ৰেছত ইমেইলটো বহাই দিব। বহাই পিনে গেট OTPত ক্লিক কৰিব। গেট OTPত ক্লিক কৰাৰ লগে লগে আপোনাৰ মেইললৈ এটা OTP যাব। OTPটো আপুনি বহাই দিব। বহাই দিয়াৰ পিছত ভেৰিফাই হ'ব। মই এনেকৈ OTPটো
বহাই দিছোঁ টাইম দেখাইছে নহয় 10 সেকেন্ড 9 সেকেন্ড 8 সেকেন্ড ভেৰিফাই হৈ গ'ল সেইটো হোৱাৰ পিছত আপোনাৰ ফোন নাম্বাৰটো ইয়াত বহাই দিব ফোন নাম্বাৰটো মই বহাই দিলোঁ ফোন নাম্বাৰটো বহাই দিয়াৰ পিছত আপুনি গেট OTP ক্লিক কৰিব গেট OTP ক্লিক কৰাৰ পিছত আপোনাৰ ফোন নম্বৰলৈ এটা OTP যাব OTPটো ইয়াত বহাই দিব এই বক্সত তাৰপিছত আপুনি তললৈ দেখিছে আধাৰ ভেৰিফিকেশ্যন ইয়াত আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো বহাই দিব আধাৰ কাৰ্ডটোৰ নাম্বাৰটো বহাই দিয়াৰ পিছত গেট আধাৰ OTP ক্লিক কৰিব গেট আধাৰ OTP ক্লিক কৰাৰ পিছত আধাৰ কাৰ্ড লিংক নাম্বাৰ ফোন নাম্বাৰটো আপোনাৰ OTP এটা যাব OTPটো বক্স এটাত ভৰাই দিব ভৰাই দিয়াৰ পিছত আধাৰ ভেৰিফাই হৈ যাব আধাৰ ভেৰিফাইটো কৰাৰ পিছত আপোনাৰ ইয়াতে গেট ইয়ৰ পাছপৰ্ট ইয়াতে দেখিবলৈ হৈছে আপোনাৰ পাছপৰ্টটো লিখিব আপোনাৰ পাছপৰ্টটো কনফাৰ্ম পাছপৰ্ট সেম পাছপৰ্ট লিখিব তাৰপিছত কেপচাটো আই এম নট এ ৰিবট ক্লিক কৰি পিনে প্ৰিভিউ নেক্সট সাবমিট তাৰপিছত আপুনি পুনৰ লগইন কৰিব লগইন উইথ RRB ইয়াত আপুনি মোবাইল নাম্বাৰটো দিব মানে কি মোবাইল নাম্বাৰটো মই দি দিছোঁ মোবাইল নাম্বাৰ দিয়াৰ পিছত পাছপৰ্টটো দিব মানে কি পাছপৰ্টটো মাৰি দিছোঁ পাছপৰ্টটো দিয়াৰ পিছত আপুনি আই এম নট এ ৰিবট ক্লিক কৰি পিনে লগইন কৰি দিব সেন্ড OTP টু ইমেইল সেন্ড OTP টু ফোন সেন্ড OTP টু ফোন তাত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনাৰ ফোন নাম্বাৰ এটা OTP যাব মই ইয়াত এনেকৈ OTPটো আহিছে OTPটো আপুনি ইয়াতে বহাই দিব বক্সত মই এনেকৈ বহাই দিছোঁ বহাই দিয়াৰ পিছত আপোনাৰ লগইনত ক্লিক কৰিব লগইন কৰাৰ পিছত আপোনাৰ এটা নিউ পেজ ওলাব স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি আপুনি অনলাইন এপ্লিকেশ্যন ক্লিক কৰিব এটা আপুনি প্ৰথম অপচনটো ক্লিক কৰিব সিলেক্ট দ্য RRB ফৰ হুইচ টু এপ্লাই তাতে ক্লিক কৰি আপুনি তলত থকা বক্সটো ৰাইট ক্লিক কৰি নেক্সট ক্লিক কৰি দিব নেক্সট হোৱাৰ পিছত আপুনি এনেকৈ দেখিবলৈ পাইছে এটা আপুনি স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত দেখিব ইয়াতে আপোনালোকৰ অলপমান অটোমেটিকলি ফিল আপ হৈ আহিব এটা আপুনি দেখিছে মেৰিটেল ষ্টেটাছ যদি আপুনি বিয়া পতা হয় মেৰিট দিব যদি নাই পতা আনমেৰিট দিব ৰিলিজনটো আপুনি সিলেক্ট কৰিব আপোনাৰ কি হয় আমাৰ হিন্দু কাৰণে হিন্দু সিলেক্ট কৰিছোঁ তো তাৰপিছত আপোনাৰ এনেকৈ নেক্সট এইকেইটা অপশ্যন আহিব পাৰ্মানেণ্ট ভিজিবল মাৰ্ক অফ আইডেণ্টিফিকেশ্যন যদি এইটো হয় আপুনি যি আছে আপোনাৰ লিখি দিব যদি নাই নো লিখি দিব তাৰপিছত আহিলে আপোনাৰ কমিউনিটি সিলেক্ট কৰিব ST OBC অৰ যোনটো সিলেক্ট কৰিব মই OBC কাৰণে অৰ সিলেক্ট কৰিছোঁ OBC তাৰপিছত নেক্সট এনেকৈ আপুনি এটা এড্ৰেছটো ফিল আপ কৰি টিক প্ৰাইমেৰী এড্ৰেছ ইজ সেম এজ প্ৰাইমেৰী যদি সেম হয় তেতিয়াতো ৰাইট টিক কৰিব তাৰপিছত একদম তলত 7 নেক্সট ৰাইট সাইডে দেখিবলৈ পাইছে তাত আপুনি ৰাইট সাইডে নেক্সটত ক্লিক কৰিব নেক্সট ক্লিক কৰাৰ পিছত এনেকৈ আহিব আপুনি স্ক্ৰল ডাউন কৰি দিব ইয়াত দেখিবলৈ পাইছে পাৰ্সোনেল ডিটেইলছ আধাৰ ডিটেইলছ এডুকেশ্যন ডিটেইলছ ইয়াতে আপুনি তাৰ তলত ইউ আৰ এন এক্স সাৰ্ভিসমেন যদি এক্স সাৰ্ভিসমেন হয় তেনেহ'লে ইয়েছ কৰিব যদি নহয় নো কৰিব মই নহয় সেইকাৰণে নো কৰি দিছোঁ আৰ ইউ পাৰ্সন উইথ ব্ৰাঞ্চ মাৰ্ক নো যদি হয় ইয়েছ দিব যদি নহয় নো দিব স্ক্ৰাইব ডিটেইলছ ডু ইউ নিড এ স্ক্ৰাইব এইটো যদি হয় ইয়েছ দিব যদি নহয় নো দিব ইয়াত আপোনাৰ ABC সাৰ্টিফিকেট যদি হোল্ডাৰ যদি হয় ইয়েছ দিব যদি নহয় নো দিব নেক্সট আৰ ইউ এন এমপ্লয়মেণ্ট অফ ইণ্ডিয়ান ৰেলৱে যদি ইণ্ডিয়ান ৰেলৱে হয় তেনেহ'লে ইয়েছ দিব যদি নহয় নো দিব তাতে ইয়াতে আপোনাৰ লাষ্ট
অৰ্গেনাইজেশ্যন নেম অফ কাৰেণ্ট ডিপাৰ্টমেণ্ট অৰ্গেনাইজেশ্যন যদি এইটো আপুনি নট এপ্লিকেবল কৰি দিব তাৰপৰা নেক্সট আপোনাৰ আহিলে বেংক ডিটেইলছ ফৰ ৰিফাণ্ড অফ ফ্ৰী আপুনি বেংক ডিটেইলছটো ফিল আপ কৰি দিব নেক্সট কৰি দিব নেক্সট কৰাৰ পিছত এনেকৈ দেখিবলৈ আহিছে এডুকেশ্যন কোৱালিফিকেশ্যন মই ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন অলৰেডি ফিল আপ কৰি থোৱা আছে সেইকাৰণে চ' ইয়াত দেখাই আছে যদি আৰু কিবা এড কৰিব বিচাৰে তেতিয়া এড অপশ্যনটোত ক্লিক কৰি এড কৰিব মই এডুকেশ্যন কোৱালিফিকেশ্যন ডিটেইলছটো ফিল আপ কৰি দিয়াৰ পিছত নেক্সট কৰিম নেক্সট কৰাৰ পিছত এনেকৈ দেখিবলৈ পাইছে আপোনাৰ আপলোড প্ৰফাইল ইয়াতে আপুনি প্ৰফাইলৰ ফটোটো আপলোড কৰি ল'ব আপোনাৰ ইয়াত 320 হাইটটো 320 px আৰু উইথটো 240 px দিয়া আছে আপুনি এইটো হিচাপত MB সাইজটো বনাই পিনি এটা ব্ৰাউজাৰত গৈ আপুনি ফটোটো আপলোড কৰিব বেকগ্ৰাউণ্ডটো হোৱাইট হ'ব লাগিব তাৰপিছত আপোনাৰ নেক্সট সিগনেচাৰটো আপলোড কৰিব সিগনেচাৰটো আপোনাৰ ইয়াত দিয়া মতে সাইজটো আপুনি সাইজটো বনাই পিনে ব্ৰাউজাৰত গৈ পিনে আপোনাৰ সিগনেচাৰটো আপলোড কৰি দিব আপলোড কৰাৰ পিছত আপোনাৰ এনেকৈ দেখিবলৈ আহিছে আপুনি কোনকেইটা বিভাগত এপ্লাই কৰিব সেইকেইটা ইয়াত প্লাছ চিনত ক্লিক কৰি আপুনি সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত আপুনি এনেকৈ দেখিবলৈ পাইছে ইয়াত তলত স্ক্ৰল ডাউন কৰি দিব স্ক্ৰল ডাউন কৰি দিয়াৰ পিছত দেখিবলৈ পাইছে ইয়াত এণ্টাৰ দা প্লেচ ইয়াৰ আগতে আপোনাৰ আই হেভ এক্সাইটেড এইটো বক্স টিক কৰি ল'ব এইটো বক্স টিক কৰি ল'ব আইগিৰি এই গোটেইকেইটা বক্স টিক কৰি ল'ব তাৰপিছত আপুনি প্লেচটো লিখি দিব মই বৰ্ডন কাৰণে বৰ্ডন লিখি দিছোঁ তাৰপিছত আপুনি ইয়াত ছেভ প্ৰিভিউ এপ্লিকেশ্যন আপুনি প্ৰিভিউ এপ্লিকেশ্যনত ক্লিক কৰি দিব প্ৰিভিউ এপ্লিকেশ্যন ক্লিক কৰাৰ পিছত এনেকৈ আহিব আপুনি ন' টিভি দিব ন' টিভিলে আপুনি এনেকৈ দেখিবলৈ পাব স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আপুনি এইটো বক্সটো টিক কৰিব টিক কৰাৰ পিছত ছাবমিট কৰি দিব ছাবমিট নেক্সট আকৌ ছাবমিট কৰি দিব ছাবমিট কৰাৰ পিছত আপোনাৰ ইয়াতে আপোনাৰ পে'মেণ্ট মেথডলৈ লৈ গৈছে ফিজ ডিটেইলছ ইয়াতে আপুনি দেখিবলৈ গৈছে 500 আপুনি 500 টকা পে' কৰিব লাগিব 500 টকাটো পে' কৰাৰ পিছত আপোনাৰ এপ্লিকেশ্যনখন আবেদন কৰা সম্পূৰ্ণ হৈ গৈছে আবেদনখন সম্পূৰ্ণ হৈ যোৱাৰ পিছত আপুনি আপোনাৰ এপ্লিকেশ্যন ৰিচিপ্টটো প্ৰিণ্ট কৰি ল'ব নিজৰ লগত ৰাখিব তেতিয়া আকৌ আপোনাৰ কেতিয়া এডমিট আহে তাক চাব পাৰিব চ' বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় আই অসম